হাই ফ্ৰেণ্ডছ, গণেশ ছাৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি আমি দশম শ্ৰেণীৰ অনুশীলনী 6.3 10 নম্বৰ প্ৰশ্নটো চাম। ইয়াৰ আগৰ প্ৰশ্নখিনি ইয়াৰ আগৰ ভিডিঅ'ত কৰা আছে, তোমালোকে ডেছক্ৰিপশ্যনত চাব পাৰিবা। এতিয়া 10 নম্বৰ প্ৰশ্নত কি দিয়া আছে, CD আৰু GH ক্ৰমে কোন ACB আৰু কোন EGFৰ সমদ্বিখণ্ডক বুলি কোৱা আছে। আমি দুটা ছবি আঁকিছোঁ। আমি ইয়াত কি লিখিম, সলিউশন। আমি ইয়াত লিখিম CD আৰু GH, CD আৰু GH ক্ৰমে কোন ACB আৰু কি কোন আছে, কোন EGF ৰ সমদ্বিখণ্ডক। সমদ্বিখণ্ডক ইয়াৰ অৰ্থ কি হয়, সমদ্বিখণ্ডক অৰ্থাৎ সমানে দুটা ভাগত ভাগ কৰে। এতিয়া ইয়াত দুটা কোণ C কোণ চোৱা, C কোণত দুটা কোণ উৎপন্ন হৈছে আৰু G কোণতো দুটা কোণ উৎপন্ন হৈছে। গতিকে আমি ইয়াত কোণ 1 বুলি দিছোঁ, ইয়াত আমি 2 বুলি দিলোঁ, ইয়াক আমি 3 বুলি দিলোঁ, ইয়াক 4 দিলোঁ। অৰ্থাৎ কোণ 4টা উৎপন্ন হৈছে, 1 2 3 4। এতিয়া যদি সমদ্বিখণ্ডক হয় তেতিয়া আমি কি লিখিব পাৰিম, আমি লিখিব পাৰিম এতেকে কোণ 1 আৰু কোণ 2 সমান হয়। আৰু ঠিক সেইদৰে দ্বিতীয় চিত্ৰত কোণ 3 আৰু কোণ 4 কি হয়, সমান হয়। কোণ 3 ইকুৱেল কোণ 4। আৰু কি দি আছে প্ৰশ্নত চোৱা, যদি ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ FEG, গতিকে আমি লিখিম আৰু কি দি আছে, ত্ৰিভুজ ABC সদৃশ হয় কোনটো ত্ৰিভুজৰ লগত, FEG ত্ৰিভুজৰ লগত। এতিয়া ত্ৰিভুজ দুটা যদি সদৃশ হয় তেতিয়া কি হ'ব, ত্ৰিভুজৰ তিনিওটা কোণ ইয়াৰ অনুৰূপ কোণ বেলেগ ত্ৰিভুজৰ অনুৰূপ কোণৰ লগত সমান হ'ব। গতিকে আমি কি লিখিব পাৰিম, এতেকে ইয়াত চোৱা A কোণৰ লগত F কোণ সমান হ'ব, B কোণৰ লগত E কোণ সমান হ'ব আৰু C কোণৰ লগত G কোণ সমান হ'ব। গতিকে আমি লিখিম কোণ A ইকুৱেল কোণ F, কোণ B ৰ লগত সমান কি হ'ব, কোণ B ইকুৱেল কোণ E, আৰু ঠিক সেইদৰে C কোণৰ লগত কি হ'ব, G কোণ সমান হ'ব। ইয়াত আমি লিখিম কোণ C ইকুৱেল কোণ G। কিয় সমান হ'ল, অনুৰূপ কোণ হয়, সেইকাৰণে আমি ইয়াত অনুৰূপ বুলি লিখিব পাৰিম। অনুৰূপ কোণ। এতিয়া আমি কি পালোঁ, 1 আৰু 2 সমান পাইছোঁ, কোণ 3 আৰু কোণ 4 সমান পাইছোঁ। গতিকে আমি কি লিখিম, চিত্ৰত কোণ 1 ইকুৱেল কোণ 1ৰ লগত সমান কি আছে, কোণ 2 দি আছে, কোণ 2 আৰু কি দি আছে, কোণ 3ৰ লগত কোণ 4 সমান আছে। আৰু কি পাইছোঁ, আৰু আমি পাইছোঁ কোণ C আৰু কোণ G কি হয়, সমান হয়। কোণ C ইকুৱেল কোণ G। এতিয়া যদি 1 আৰু 2 সমান হয়, 3 আৰু 4 সমান হয়, আৰু কি দি আছে, C কোণ আৰু G কোণ যদি সমান হয় তেতিয়া কি হ'ব, আমি কি লিখিব পাৰিম, 1 কোণৰ লগত 3 কোণ সমান হ'ব, বা এই চাৰিওটা কোণে 1 2 3 4 চাৰিওটা কোণে কি হ'ব, সমান হ'ব। কিন্তু আমাক প্ৰয়োজন কি হয়, 1 আৰু 3 আমি সমান বনাব লাগিব আৰু 2 আৰু 4 সমান বনাব লাগিব। গতিকে আমি লিখিম এতেকে কোণ 1 ইকুৱেল কোণ 3। যিহেতু এই চাৰিওটা কোণে সমান হয়, গতিকে 1ৰ লগত 3 সমান বুলি লিখিছোঁ, বা কোণ 2ৰ লগত কি সমান হ'ব, কোণ 4 সমান হ'ব। আৰু এতিয়া ছবিত চোৱা, এতিয়া ইয়াত কি কৈছে, ত্ৰিভুজ চোৱা, ত্ৰিভুজ ACD ওপৰৰ ত্ৰিভুজ, আৰু ইয়াত ওপৰৰ ত্ৰিভুজ কি হয়, FGH। এই দুটা ত্ৰিভুজ আমি ল'ব লাগিব। ত্ৰিভুজ কি হয়, নাম চোৱা, ACD আৰু ত্ৰিভুজ FGH। এই দুটা ত্ৰিভুজৰ পৰা আমি কি পাইছোঁ, ইয়াত আমি প্ৰথমতে লিখিছোঁ A কোণৰ লগত F কোণ সমান হয়। গতিকে আমি কি লিখিব পাৰিম, কোণ A ইকুৱেল কোণ F। আৰু এই দুটা ত্ৰিভুজত আমি পাইছোঁ 2 কোণৰ লগত 4 কোণটো সমান হয়, আমি ইয়াত লিখিছোঁ। গতিকে কি লিখিব পাৰিম, কোণ 2 আৰু কোণ 2 ইকুৱেল কোণ 4। যদি দুটা ত্ৰিভুজৰ দুটা কোণ যদি সমান হয় তেতিয়া তৃতীয় কোণো সমান হ'ব। গতিকে আমি তৃতীয় কোণ সমান বুলি লিখি থাকিব নালাগে।
আমি কি লিখিব পাৰিম তোমালোকে লিখিব পাৰা বা নিলিখিলে হ'ল গতিকে আমি কি পালো যদি দুটা ত্ৰিভুজৰ তিনিওটা কোণ যদি সমান হয় তেতিয়া ত্ৰিভুজ দুটা সদৃশ হ'ব গতিকে আমি লিখিম ত্ৰিভুজ দুটা কি কি হয় ACD সদৃশ হয় কোনটো ত্ৰিভুজৰ লগত ওপৰৰ ত্ৰিভুজ FGH ৰ লগত FGH ৰ লগত কিয় সদৃশ হ'ল AC কাৰ্য বা কোন স্বীকাৰ্য যদি কোন দুটা মাত্র কি লিখিছো দুটা যদি কোন সমান হয় তেতিয়া তৃতীয় কোন সমান হবই স্বীকার্য কোন স্বীকার্য মতে ত্রিভুজ দুটা আমি সদৃশ পালো যদি এই দুটা ত্রিভুজ ACD আৰু FGH দুটা ত্রিভুজ যদি সদৃশ হয় তেতিয়া আমি কি লিখিব পাৰিম আমি লিখিব পাৰিম এতেকে প্ৰশ্নত চোৱা কি দি আছে CD by GH equal AC by FG আমি এইটো লিখিব পাৰিম এতিয়া দ্বিতীয় প্ৰশ্ন চোৱা দ্বিতীয়ত কি কোৱা আছে ত্ৰিভুজ DCB আৰু HGE ত্ৰিভুজ দুটা কি হয় সদৃশ বুলি আমি প্ৰমাণ কৰিব লাগিব ইয়াত চোৱা 2 নম্বৰ আমি ত্ৰিভুজ দুটা লম প্ৰথমতে ত্ৰিভুজ DCB আৰু দ্বিতীয় ত্রিভুজ কি হয় ত্রিভুজ HGE ত্রিভুজ HGE ৰপৰা এই দুটা ত্রিভুজৰ পৰা আমি চাব লাগিব তোমালোকে ছবিত চোৱা DCB কোনটো হয় DCB অৰ্থাৎ তলৰ ত্রিভুজ আৰু HGE দুটা তলৰ ত্রিভুজ আছে গতিকে আমি আগৰ দৰে কি চাম ইয়াত চোৱা B কোণ আৰু E কোণ আমি আগতে সমান বুলি পাইছো গতিকে আমি কি লিখিম কোণ B ইকুৱেল কোণ E বুলি দিব পাৰো ঠিক সেইদৰে ইয়াত চোৱা তলৰ কোণটো কি হয় 1 কোণ আৰু এই ত্ৰিভুজৰ তলৰ কোণটো 3 1 আৰু 3 আমি আগতে সমান বুলি পাইছো গতিকে আমি কি লিখিব পাৰিম কোণ 1 ইকুৱেল কোণ 3 যদি দুটা ত্ৰিভুজৰ দুটা কোণ যদি সমান হয় অনুৰূপ কোণবোৰ তেতিয়া আমি কি কৰিব পাৰিম এতেকে ত্ৰিভুজ দুটা সদৃশ বুলি আমি লিখিব পাৰিম এতেকে ত্ৰিভুজ DCB সদৃশ হ'ল কোনটো ত্ৰিভুজৰ লগত HGE কিয় সদৃশ হ'ল আমি ইয়াত লিখিব পাৰো AA স্বীকাৰ্য অৰ্থাৎ দুটা কোণ দুটা অনুৰূপ কোণ কি হয় সমান হৈছে স্বীকাৰ্য গতিকে প্ৰশ্ন কি আছিল DCB আৰু HGE সদৃশ বুলি প্ৰমাণ কৰিব লাগিছিল আমি প্ৰমাণ কৰিলো এতিয়া তৃতীয় প্ৰশ্ন চোৱা 3 নম্বৰত কি কোৱা আছে ত্ৰিভুজ DCA আৰু HGF এই দুটা ত্রিভুজ সদৃশ বুলি আমি প্রমাণ কৰিব লাগিব গতিকে আমি এই ত্রিভুজ দুটা লম ত্রিভুজ DCA আৰু কি ত্রিভুজ আছে ত্রিভুজ HGF ৰপৰা এই দুটা ত্রিভুজৰ পৰা আমি কি পাম ইয়াত চোৱা ছবিত চোৱা DCA ওপৰৰ ত্রিভুজ হয় HGF ওপৰৰ দুটা ওপৰৰ ত্রিভুজ হয় গতিকে আমি কি কৰিব পাৰিম A কোণ আৰু F কোণ দুটা সমান হয় আমি জানোই আগতে আমি পাইছো গতিকে কোণ A ইকুৱেল কোণ F বুলি আমি লিখিব পাৰিম ঠিক সেইদৰে ওপৰৰ কোণ চোৱা ইয়াত 2 আছে ইয়াত 4 আছে 2 আৰু 4 সমান হয় আমি জানো গতিকে কোণ 2 ইকুৱেল কোণ 4 এতিয়া দুটা অনুৰূপ কোণ সমান হ'ল গতিকে আমি কি লিখিব পাৰিম এতেকে ত্ৰিভুজ DCA সদৃশ হয় কিহৰ লগত ত্ৰিভুজ HGF ৰ লগত কিয় সমান হয় আমি তলত লিখি দিব পাৰো AA স্বীকাৰ্য অৰ্থাৎ অনুৰূপ কোণবোৰ কি হয় সমান হয় স্বীকাৰ্য গতিকে আমি প্ৰমাণ কৰিলো তিনটা প্ৰশ্ন আছিল তিনটা আমি কৰিলো এতিয়া 11 নম্বৰটো চোৱা ABC সমদ্বিবাহু ত্ৰিভুজৰ AB আৰু AC সমান হয় আৰু CB ৰ বৰ্ধিত অংকত ই এটা বিন্দু আমি বড়াই ই এটা বিন্দু কৰিছো যদি AD লম্ব BC আৰু EF লম্ব AC হয় তেন্তে প্ৰমাণ কৰিব লাগিব এই ত্ৰিভুজ দুটা সদৃশ বুলি এতিয়া প্ৰথমতে আমি ই ত্ৰিভুজ আছিল ABC প্ৰথম ত্ৰিভুজটো ডাঙৰ ত্ৰিভুজটো হ'ল ABC গতিকে আমি ABC ত্ৰিভুজৰ পৰা ABC ত্ৰিভুজৰ পৰা এই ত্ৰিভুজত কি কোৱা আছে AB আৰু AC দুটা বাহু সমান বুলি কোৱা আছে কাৰণ ত্ৰিভুজটো কি হয় সমদ্বিবাহু ত্ৰিভুজ হয় গতিকে আমি কি লিখিম AB ইকুৱেল AC এতিয়া এই ছবিত চোৱা ABC ত্ৰিভুজত চোৱা ইয়াত AB আৰু AC কি হয় সমান হয় যদি এটা ত্ৰিভুজৰ দুটা বাহু যদি সমান হয় সিহঁতৰ
ফ্ৰণ্টত থকা কোণবোৰ কি হয় ইয়াত চোৱা বি কোণৰ ফ্ৰণ্টত আছে এ চি বাহু ঠিক তেনেদৰে চি কোণৰ ফ্ৰণ্টত কি আছে এ বি বাহু আছে গতিকে এই কোণ দুটা বি কোণ আৰু চি কোণ দুটা কি হ'ব সমান হ'ব গতিকে আমি কি লিখিব পাৰিম এতেকে কোণ বি আৰু কোণ চি সমান হ'ব এতিয়া আমি কি কৰিব লাগিব ইয়াত কোৱা আছে এ বি ডি আৰু ই চি এফ ত্ৰিভুজৰ পৰা গতিকে আমি এই ত্ৰিভুজ দুটা লিখিম ত্ৰিভুজ কি আছে এ বি ডি আৰু ত্ৰিভুজ ই চি এফ ৰ পৰা এতিয়া আমি ত্ৰিভুজ দুটা চাব লাগিব এ বি ডি কোনটো হয় এ বি ডি এই ত্ৰিভুজটো আৰু ই চি এফ হল ই চি এফ এই ত্ৰিভুজ দুটাত চোৱা ইয়াত এটাত বি কোণ আছে এটাত চি কোণ আছে গতিকে দুটা আমি সমান বুলি পাইছো গতিকে আমি কি লিখিব পাৰিম কোণ এ বি ডি ইকুৱেল কোণ ই চি এফ অৰ্থাৎ বি কোণ আৰু চি কোণ সমান হয় এতিয়া ইয়াত চোৱা ইয়াত 90 ডিগ্ৰী বুলি দিয়া আছে ইয়াত 90 ডিগ্ৰী দিয়া আছে গতিকে এফ ই চি এই ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী এ ডি বি এই ত্ৰিভুজৰ এটা কোণ কি হয় 90 ডিগ্ৰী হয় গতিকে আমি কি লিখিম কোণ এ ডি বি ইকুৱেল কোণ ই এফ চি কিমান হয় দুটা 90 ডিগ্ৰী হয় বা সমকোণ হয় এতিয়া দুটা ত্ৰিভুজৰ যদি দুটা কোণ যদি সমান থাকে তেতিয়া তৃতীয় কোণো সমান হ'ব গতিকে আমি কি লিখিম এতিয়া আমি ত্ৰিভুজ দুটা সদৃশ বুলি আমি লিখিব পাৰিম গতিকে লিখিম ত্ৰিভুজ এ বি ডি সদৃশ হয় কোনটো ত্ৰিভুজৰ লগত ই চি এফ ত্ৰিভুজৰ লগত কিয় সদৃশ হল এ স্বীকাৰ্য অৰ্থাৎ কোন স্বীকাৰ্য মতে ত্ৰিভুজ দুটা সদৃশ বুলি আমি পালো ইয়াত আমি প্ৰুভড বুলি দিব পাৰিম আশা কৰিছো তোমালোকে বুজি আছা 12 নম্বৰটো চোৱা ইয়াত কোৱা আছে এবিসি ত্ৰিভুজৰ দুটা বাহু এবি আৰু বিসিৰ মধ্যমা এডিৰ লগত পিকিউআৰ ত্ৰিভুজৰ ক্ৰমে দুটা বাহু পিকিউ আৰু কিউআৰ আৰু মধ্যমা পিএম সমানুপাতিক এবিসি ত্ৰিভুজৰ মধ্যমা কি হয় এডি হয় আৰু পিকিউআৰ ত্ৰিভুজৰ মধ্যমা পিএম হয় আৰু ইয়াত কি কোৱা আছে সমানুপাতিক হয় আৰু আমি কি উলিয়াব লাগিব এবিসি পিকিউআৰ ত্ৰিভুজৰ লগত সদৃশ বুলি উলিয়াব লাগিব গতিকে প্ৰথমতে আমি কি লিখিম ইয়াত ত্ৰিভুজ দুটা আছে এবিসি আৰু পিকিউআৰ গতিকে আমি লিখিম ত্ৰিভুজ এবিসি আৰু ত্ৰিভুজ পিকিউআৰৰ এডি আৰু পিএম কি হয় মধ্যমা হয় এডি আৰু পিএম মধ্যমা যদি মধ্যমা হয় তেতিয়া আমি কি লিখিব পাৰিম ইয়াত কোৱা আছে দুটা ত্ৰিভুজ কি হয় সমানুপাতিক হয় ইয়াৰ বাহুবোৰ গতিকে আমি লিখিব পাৰিম এ বি এই ত্ৰিভুজৰ বাহুটো চোৱা এ বি ইয়াৰ অনুৰূপ বাহু কি হয় পি কিউ হয় গতিকে এ বি আৰু তাৰ তলত আমি লিখিম পি কিউ আৰু দ্বিতীয় বাহুটো চোৱা দ্বিতীয় বাহু কি আছে যদি তলৰ চোৱা বি চি ইয়াৰ তলত আছে কিউ আৰ বি চি বাই কিউ আৰ লিখিব পাৰিম আৰু কি কোৱা আছে মধ্যমা দুটাও কি হয় সমানুপাতিক হয় গতিকে মধ্যমা দুটা কি হয় এডি আৰু পিএম ইকুৱেল এডি বাই পিএম বুলি আমি লিখিব পাৰিম এতিয়া চোৱা ইয়াত এবি বাই পিকিউ আছে আমি এবি বাই পিকিউ লিখিলো এবি বাই পিকিউ বিসি বাই কিউআৰ ইয়াত চোৱা বিসি মাজত কি আছে মধ্যমা ডি কোণ আছে ডি বিন্দু এটা আছে আৰু কিউআৰত এম বিন্দু আছে গতিকে আমি ইয়াত আধা কৰিব লাগিব হাফ বিসি ইয়াত তলত আমি হাফ কিউআৰ লিখিব পাৰিম অৰ্থাৎ দুটা বাহুকে আমি 2 ৰে হৰণ কৰিলো বা আধাৰে পূৰণ কৰিলো শেষত কি আছে এডি বাই পিএম আমি এডি বাই পিএম লিখিলো পিএম এতিয়া যদি হাফ বিসি কৰো তেতিয়া কি হ'ব ইয়াত চোৱা ইয়াত আছে এবি বাই পিকিউ আমি এবি বাই পিকিউ লিখিলো এবি বাই পিকিউ ইকুৱেল হাফ বিসি বিসিৰ আধা কি হয় বিসিৰ আধা বিডি হ'ব পাৰে বা সিডি হ'ব পাৰে কিন্তু আমি কি লিখিম বিডি লিখিম আমি যিকোনো এটা লিখিব পাৰিম তেনদৰে হাফ কিউআৰ কি হ'ব কিউ এম হ'ব গতিকে আমি কিউ এম লিখিলো আৰু শেষত কি আছে এডি বাই পিএম এডি বাই পিএম এতিয়া চিত্ৰত চোৱা চিত্ৰত কি আছে এবি বাই পিকিউ আৰু বিডি বাই কিউএম বিডি বাই কিউএম আৰু এডি বাই পিএম অৰ্থাৎ এ বি ডি ত্ৰিভুজ আৰু পি কিউ এম এই দুটা ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ কি হৈ আছে সমানুপাতিক হৈ আছে সমান অনুপাতত আছে গতিকে আমি কি লিখিব পাৰিম ত্ৰিভুজ দুটা সদৃশ বুলি লিখিব পাৰিম গতিকে আমি লিখিম এতেকে ত্ৰিভুজ এ বি ডি
সদৃশ ত্রিভুজ কি হয় পি কিউ এম পি কিউ এম কিয় সদৃশ হল বাহু তিনিটা সমান অনুপাতত আছে অর্থাৎ বাহু 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 স্বীকার্য বা এস 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 স্বীকার্য স্বীকার্য এতিয়া আমি কি পালো এ বি ডি আৰু পি কিউ এম ত্রিভুজ দুটা সদৃশ বুলি পালো যদি সদৃশ হয় তেতিয়া সদৃশ হওঁতে কি হ'ব ত্রিভুজৰ তিনিওটা কোণ সমান হ'ব অনুৰূপ কোণবোৰ সমান হ'ব গতিকে বি কোণৰ লগত কিউ কোণ সমান হ'ব লাগিব গতিকে আমি কি লিখিব পাৰিম কোণ বি ইকুৱেল কোণ কিউ বুলি দিব পাৰিম এতিয়া ত্রিভুজ দুটা কি কি আছিল এ বি সি আৰু পি কিউ আৰ গতিকে এতেকে ত্রিভুজ এ বি সি আৰু ত্রিভুজ কি হয় পি কিউ আৰ ইয়াত চোৱা আমি ওপৰতে লিখিছো এ বি বাই পি কিউ আৰু বি সি বাই কিউ আৰ কি হয় সমান হয় গতিকে আমি ইয়াত আকৌ লিখিম এ বি বাই পি কিউ ইকুৱেল কিমান হ'ব বি সি বাই কিউ আৰ আৰু আমি অলপ আগতে পাইছিলো কোণ বি আৰু কোণ কিউ কি হয় সমান হয় আৰু কোণ বি ইকুৱেল কোণ কিউ এতিয়া এ বি সি ত্রিভুজ আৰু পি কিউ আৰ ত্রিভুজত চোৱা এ বি সি আৰু পি কিউ আৰ ত্রিভুজত কি হৈছে এ বি বাহু আৰু পি কিউ বাহু কি হয় অনুৰূপ বাহু সদৃশ হৈ আছে সমান হৈ আছে সমান অনুপাতত আছে সমান নহয় আৰু কি হয় বি সি আৰু কিউ আৰ কি আছে সমান অনুপাতত আছে আৰু আমি কি পালো বি কোণ আৰু কিউ কোণ সমান বুলি পালো যদি দুটা ত্রিভুজৰ দুটা বাহু দুটা অনুৰূপ বাহু যদি সমান অনুপাতত থাকে আৰু এটা কোণ যদি সমান থাকে তেতিয়া আমি কি লিখিব পাৰিম ত্রিভুজ দুটা সদৃশ বুলি আমি লিখিব পাৰিম গতিকে আমি কি লিখিম এতেকে ত্রিভুজ এ বি সি সদৃশ হয় কোনটো ত্রিভুজৰ লগত পি কিউ আৰ ত্রিভুজৰ লগত সদৃশ হয় গতিকে আমি এনসাৰটো পালো 13 নম্বৰ প্ৰশ্নটো চোৱা এ বি সি ত্রিভুজৰ বি সি বাহুৰ ওপৰত ডি এটা বিন্দু আৰু কোণ এ ডি সি ইকুৱেল কোণ বি এ সি দেখুৱা যে সি এ স্কুৱেৰ ইকুৱেল চি বি ইনটু চি ডি আমি ছবি আঁকিছো এ বি সি ত্রিভুজৰ আমি এ ডি এটা আঁচটা নিছো ইয়াত কি কোৱা আছে ডি কোণ এই কোণটো আৰু এই কোণটো কি হয় সমান বুলি দিয়া আছে গতিকে প্ৰথমতে আমি ত্রিভুজ দুটা ধৰিব লাগিব ত্রিভুজ দুটা কি ধৰিম এটা ডাঙৰ ত্রিভুজ অৰ্থাৎ এ বি সি ধৰিম আৰু এটা এ ডি সি ত্রিভুজ ধৰিব লাগিব গতিকে আমি ইয়াত লিখিম সলিউশন ত্রিভুজ এ বি সি আৰু দ্বিতীয় ত্রিভুজ কি ধৰিম আমি ত্রিভুজ এ ডি সি ধৰিব লাগিব এ ডি সিৰ পৰা এই দুটা ত্রিভুজৰ পৰা চোৱা ছবিত চোৱা ইয়াত সি কোণ সাধাৰণ কোণ হয় দুটা ত্রিভুজৰ ক্ষেত্ৰতে এটা ত্রিভুজ হৈছে এ বি সি ত্রিভুজ আৰু আনটো ত্রিভুজ হৈছে এ ডি সি অৰ্থাৎ সি কোণ কি হয় দুটা ত্রিভুজতে আছে গতিকে আমি কি লিখিব পাৰিম কোণ সি ইকুৱেল কোণ সি কিয় সমান হয় সাধাৰণ কোণ হয় সাধাৰণ কোণ এতিয়া প্ৰশ্নত কি দিয়া আছে এ ডি সি আৰু বি এ সি সমান বুলি দিয়া আছে অৰ্থাৎ এই কোণটো আৰু এই কোণটো কি হয় সমান হয় গতিকে আমি কি লিখিম কোণ বি এ সি ইকুৱেল কোণ এ ডি সি ইয়াত আমি কি দিম দিয়া আছে প্ৰশ্নতে দিয়া আছে এতিয়া ত্রিভুজ দুটাৰ যদি দুটা কোণ যদি সমান হয় তেতিয়া তৃতীয় কোণো সমান হ'ব গতিকে আমি কি লিখিব পাৰিম যদি দুটা কোণ সমান হয় তেতিয়া আমি ত্রিভুজ দুটা সদৃশ বুলি লিখিব পাৰিম কি ত্রিভুজ হয় ত্রিভুজ এ বি সি আৰু ত্রিভুজ ডি এ সি কিয় সদৃশ হয় এ এ স্বীকাৰ্য কোণ দুটা সমান হৈছে গতিকে কোন স্বীকাৰ্য মতে ত্রিভুজ দুটা কি হল সদৃশ হল যদি ত্রিভুজ দুটা সদৃশ হয় তেতিয়া আমি কি লিখিব পাৰিম ইয়াত চোৱা ডাঙৰ ত্রিভুজৰ ক্ষেত্ৰত এ বি সি ত্রিভুজৰ এ কোণটো চোৱা ইয়াৰ বিপৰীত বাহু কি হয় বি সি হয় বি সি বাই ঠিক সেইদৰে এ ডি সি ত্রিভুজৰ এই কোণটো সমান আছিল এই কোণৰ লগত ইয়াৰ উল্টাভাৱে কি আছে বাহু এ সি আছে ইয়াৰ অপজিটত এ সি বাহু আছে গতিকে তলত আমি এ সি দিম এ সি ইকুৱেল ইয়াৰ লগত সমান কি হ'ব ত্রিভুজ দুটা যদি সদৃশ হয় তেতিয়া আমি ডাঙৰ ত্রিভুজ চোৱা এ বি সি ত্রিভুজত যদি আমি এ সি বাহু লওঁ তেতিয়া এ ডি সি ত্রিভুজৰ কি বাহু হ'ব ডি সি হ'ব এই বাহুটো হ'ব তলত ডি সি এতিয়া আমি ক্ৰস পূৰণ কৰিব লাগিব ক্ৰস পূৰণ কৰিলে কি হ'ব এ সি আৰু এ সি পূৰণ কৰিম এ সি ইনটু এ সি
ইকুৱেল ইয়াত হ'ব BC আৰু DC BC ইনটু DC AC আৰু AC দুটা পূৰণ কৰোঁতে কি হ'ব AC স্কুৱেৰ আমি লিখিব পাৰিম AC স্কুৱেৰ ইকুৱেল BC ইনটু DC BC ইয়াত প্ৰশ্নত CB ইনটু CD আছে আমি ইয়াত BC লিখিলেও একে হয় BC ইনটু DC একে হয় কথাটো গতিকে আমি প্ৰমাণ কৰিলো ফ্ৰড তোমালোকে প্ৰশ্ন যেহেতু CB আৰু CD আছে গতিকে তোমালোকে ইয়াত লিখোতে CB CD কৰি লিখি দিব পাৰা একে কথা হয় আশা কৰিছো তোমালোকে বুজি পাইছা যদি বুজত কিবা অসুবিধা হয় তেতিয়া কমেন্ট কৰি কবা থ্যাংক ইউ